দুমাহৰ পূৰ্বে সঞ্জয় ভৌমিক নামৰ ল'ৰাজন বেংগলৰলৈ গৈছিলে। বেংগলৰলৈ গৈ পেলাই কোম্পানীত কাম কৰি থকা অৱস্থাত কালিতো কোম্পানী বন্ধ আছিলে। বন্ধ থকাত এটা কোম্পানীৰ বাউণ্ডাৰীৰ ভিতৰতে ল'ৰাটোৰ ডেড বডি পোৱা গ'ল। গতিকে এইটো তাৰ লগৰ কোনোবাই মাৰিব লাগিব, নহ'লে ল'ৰাজন এনেই নমৰে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ জনাইছোঁ যাতে এই ডেড বডিটো আনি এই দুখীয়া ঘৰত পোৱাই দিয়েহি আৰু অসমৰ আৰু যিমান বেংগলৰ বা মুম্বাইত কাম কৰি থকা ল'ৰাবিলাক আছে সকলোৰে যাতে এটা সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰে যেন। 2 মাহ আগতে বিয়া পাতি পেলাই কাম কৰিবলৈ গৈছিলে বেংগলৰ, কিবা 2 টকা ঘটিবৰ কাৰণে। এতিয়া কোম্পানীত কেনেকা কি হ'ল এইটো ব্যৱস্থাটো ল'ব লাগে। এতিয়া কোনোবাই মাৰিলে নেকি এইটো ব্যৱস্থাটো ল'ব লাগে, আপোনালোকে ব্যৱস্থাটো কৰি দিয়ক।